Hello everyone, welcome to Knowledge of Science. আজি এই ভিডিওটোত আমি তোমালোকৰ আগত হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 বিশ্বনাথ ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। আৰু এই কোৱেশ্চন পেপাৰখন আমালৈ জীৱন ৰাউত নামৰ এজন ষ্টুডেণ্টে পঠিয়াইছে। কোৱেশ্চন পেপাৰখন দিয়াৰ বাবে ধন্যবাদ জনাইছো। আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যন হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰি যাবা। এই কোৱেশ্চনখনত ভাল কোৱেশ্চন আহিছে, সো তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰি যাবা। আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গৈছে তোমালোকে কোৱেশ্চন পেপাৰবোৰ আমালৈ এই নম্বৰটো সেন্ড কৰিব পাৰা। নম্বৰটো হল 6001745135। এই নম্বৰটো তোমালোকে পিডিএফ বনাই সেন্ড কৰিবা। আৰু এই কোৱেশ্চন পেপাৰৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা। ক্লাস 10 ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা। আৰু এনেকৈ আমি বিভিন্ন ডিস্ট্ৰিক্টৰ পেপাৰবোৰ তোমালোকক দি যাম। সো ভিডিওবোৰ পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে পেপাৰখনত কি আহিছে চোৱা। তো কোৱেশ্চন পেপাৰখনত ফুল মাৰ্ক আছিল 90 আৰু 10 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেল। টাইম আছিল 3 আৱাৰ্স। এতিয়া তোমালোকে জানা যে সেকশন এ তোমালোকক 45 টা এমসিকিউ দিয়ে। সো তোমালোকক ইয়াতে 45 টা এমসিকিউ দিয়া আছে। সো তোমালোকে পেপাৰখন চাই যোৱা। তাৰ পিছত তোমালোকক সেকশন বি 2 নম্বৰৰ কোৱেশ্চন দিয়া আছে 8টা। সো সেইবোৰ তোমালোকে চাই লোৱা। তাৰ পিছত তোমালোকক সেকশন সিত এটা 4 নম্বৰৰ কোৱেশ্চন দিয়া আছে। সো এই কোৱেশ্চনটো তোমালোকে চাই লোৱা। তাৰ পিছত তোমালোকক সেকশন ডি তোমালোকক গ্ৰামাৰ দিয়া আছে, গ্ৰামাৰ সেকশন তো চোৱা।
তাৰপিছত সেকশন ই তোমালোকক আৰু গ্ৰামাৰ দিয়া আছে মানে তাত তোমালোকৰ স্টোৰী লেটাৰ এইবোৰ দিয়া আছে আৰু সেকশন ই তোমালোকৰ ডিটাৰমিনাৰ্স কাৰেক্ট টেন্স এইবোৰ দিয়া আছে তো চাই লোৱা তো এইখিনি আছিল আজি কোশ্চেন পেপাৰখন আশা ৰাখিছো আজি ভিডিওটো তোমালোকে ভাল পালা আৰু এনেকৈ আমি বিভিন্ন ডিস্ট্ৰিক্টত তোমালোকৰ আগত হাফ ইয়াৰলি কোশ্চেন পেপাৰবোৰ দি যাম আৰু ক্লাস 10 ৰ কাৰণে আমি ভালেখিনি ভিডিও ইউটিউবত আপলোড কৰি থৈছো যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ প্লেলিস্ট ভিজিট কৰি চাই লবা আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে তাতে তোমালোকে জয়েন হৈ লবা আৰু ইয়াৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা তোমালোকে ডাউনলোড কৰি লোৱা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা থাকি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো